এইজোপা আমাৰ ৰাবাৰ প্লাণ্ট আৰু এইজোপাৰ ইয়াৰ লগতে দিয়া আছিলে হাইব্ৰিড আম আনিছিলে ঘৰত খাবলৈ আৰু তাৰ গুটিটো মই এই টাবতে দি থৈছিলোঁ আৰু বহুত ভাল আছিল মিঠা আছিল আমটো খাবলৈ আৰু সেই আমৰ গুটিটোৱে এতিয়া এইটো ডাঙৰ হৈছে এয়া দেখিছেনে আৰু ইয়াত আছে এয়া জলকীয়াৰ গুটি দিয়া আছিলে ঘৰৰ জলকীয়া এয়া গুটিবোৰ এতিয়া পুলি আহিছে সৰু সৰুকৈ এইটো জলকীয়া দিয়া আছিলে সৰু জলকীয়াটো কিমান পুলি আহিছে চাওকচোন মই যিমান জলকীয়া গছ হয় আমাৰ ঘৰত এই গোটেইখিনি মই এই ধৰণেই পুলি গজাওঁ এয়া দেখিছেনে একো কৰিব নালাগে অকণ খালি ডেইলি পানী অকণ ছটিয়াই দিব লাগে আৰু ইয়াত মই দিছোঁ এয়া অকল ছাগলী গু আছে ছাগলী গুটো মই এই টাবত দিওঁ দি পেলাই ছাগলী গুটোতে মই অকল এয়া গছ গছনি যি ৰুওঁ ফুল চব এই এনেকৈয়ে ৰুওঁ আৰু ইয়াত মই দি থাকোঁ চাউল ধোৱা পানী আৰু কণীৰ যিটো বাকলি আমি যি কণী খাওঁ তাৰ বাকলিটো ভাঙি দিওঁ ইয়াত আৰু এনেদৰেই মই যিমান আমাৰ পুলি হয় ফুলৰ পুলি চুলি যিমান মোৰ টাব আছে চব এই ধৰণেই কৰোঁ এয়া দেখিছেনে কিমান লাগিছে কিমান হৈছে এয়া খালি মাজে মাজে অলপ চাই থাকিব লাগে শামুকে ইয়াত কণী পাৰিলে যেতিয়া শামুকৰ পোৱালিবোৰ হয় ধৰিব নোৱাৰি ভালকৈ চাব লাগে সেইবোৰে মানে এই গুটিবোৰ খাই দিয়ে তো তাৰ কাৰণে অলপ নজৰ দিব লাগে বাকী ইয়াত একো নিদিলেই হ'ল এনেকৈ ডাঙৰ হ'লে ইয়াৰ পৰা উঠাই আকৌ চিমেণ্টৰ বস্তাত ভৰাই এয়া জলকীয়া লগাম ধন্যবাদ